মোক বৰষা মৰমে মৰম নামাতেৰে দিলে গান দেহা গান মৰম তুমি দিবানে। প্ৰভা বৰা মোৰ ঘৰ তেজপুৰ বেচেৰিয়াত আৰু মই মোৰ যিজন হ'বলগীয়া স্বামী তেখেতৰ নাম হয় পদ্মেশ্বৰ। এখন চৰ্চিত বিয়া, ককা আৰু আইতাৰ বিয়া। ককাৰ বয়স ৭৫ বছৰ, আইতাৰ বয়স ৬৫ বছৰ। দৰা ককাৰ ঘৰ বোকাখাটত, কইনা আইতাৰ ঘৰ তেজপুৰত। বিবাহ সম্পন্ন হ'ব গুৱাহাটীত। মোৰ মাতৃ ৰজাৰ মহাদয় শুভ ক্ষণে যাত্ৰা কৰি জোৰোণ দিয়া গৈ। ৭১ বছৰীয়া ককা পদেশ্বৰী গোৱালৰ জীৱনৰ সংগী হ'ব ৬৫ বছৰীয়া আইতা জয়াপ্ৰভা বৰা। কেইবাবছৰীয়া প্ৰেমৰ অন্তত মন মিলে ককা আৰু আইতা। ভালকৈ নামানে যেন বয়সৰ বাট। ৭১ বছৰীয়া ককাই বিচাৰি পালে ৬৫ বছৰীয়া আইতা। বৃদ্ধ বয়সতে মিলি গ'ল দুটা মন। প্ৰেম চাগে এনেকুৱাই, হয়তো নেদেখাজনো তেনেকেই লিখিছিল তেওঁলোকৰ জীৱনৰ আৰু কইনাৰ লগত আপোনাৰ কেনেকে চিনাকি? মই অহা এতিয়া আপোনাৰ এবছৰ হৈছে, কিন্তু এবছৰ নহওঁতে ছমাহতে তাৰমানে এই চাহ চিনাকি হ'লে তাই লগত জয়াপ্ৰভা বৰা। তাৰপৰা এই বিহু নাম চাম গাবলৈ ল'লোঁ আৰু ইয়াত ফূৰ্তি কৰি থাকোঁ। এতিয়া কিহত কি হ'ল লাগিলে মই সেইটোতো একো গমেই নাপাওঁ। তেনেকে কৰোঁতে কৰোঁতে আৰু মৰমবোৰ বাঢ়ি গ'ল। বাঢ়ি গ'লতে এতিয়া বিয়া এটা বন্ধ হৈ গ'ল। বিয়া প্ৰস্তুতি কেনেকুৱা? চলি আছে ধুমধাম। কেনে অনুভৱ ভালেই লাগিছে। আগত আপুনি বিয়া পতা নাই? কন্যা বিয়া পাতিছিল নাই পতা। আপোনাৰ দুইজন অবিবাহিত? হয়। বেলতলাৰ প্ৰমোদ তালুকদাৰ সোঁৱৰণিৰ বৃদ্ধা আৱাসত বাস কৰা ককা পদ্মেশ্বৰ গোৱালাই বিয়া পাতিব মঠঘৰীয়াৰ মাতৃনিবাসত বাস কৰা আইতা জয়াপ্ৰভা বৰা। অহা ২৪ জানুৱাৰীত বৃদ্ধা আৱাসত ককা আইতাৰ বিবাহ সম্পন্ন হ'ব। সম্প্ৰতি ককা আইতাৰ বিয়াখনক লৈ দুয়োখন বৃদ্ধ আৱাসতে উদলি মুদলি পৰিৱেশ। মানে তেওঁলোকৰ এনেকুৱা প্ৰেম হৈ গৈছে, আপোনাৰ যদি এদিন মানে ফোনত কথা পাতিব নোৱাৰে, পিছদিনা মানে কইনাজনী কান্দি কান্দি ফোন কৰে। ক'ব পদ্ম ভালে আছে নে, দিয়াচোন এবাৰ মাত এষাৰ শুনো। তুমি কেতিয়া আহিবা, কিয় অহা নাই, মোলৈ মনত পৰা নাই নেকি, এনেকুৱা আৰু মানে একদম গভীৰ প্ৰেম হৈ গৈছে তেওঁলোকৰ। আয়োজন ভালে চলিছে, ধুমধাম চলি আছে একদম। গোটেই অসমবাসী ৰাইজকে আমি নিমন্ত্ৰণ দি দিছো। আকৌ এবাৰ ক'লো, গোটেই অসমবাসী ৰাইজ আহিব কাইলৈ বিয়া ককা আইতাৰ। বিয়াখনক লৈ বৃদ্ধ আৱাসৰ সকলোৰ মনত আনন্দ আৰু ফূৰ্তি। আৰম্ভ হৈছে বিয়াৰ প্ৰস্তুতি। তেওঁলোকৰ বিয়াৰ বাতৰিয়ে ৰাইজৰ মাজত উৎসুকতাৰ সৃষ্টি কৰিছে। আপোনজনৰ পৰা আঁতৰি থকা দুটা মনে অৱশেষত বিচাৰি পালে এটি নতুন ঠিকনা। আইতাই জীৱনসংগী হোৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছত হাঁহি জিলিকি উঠিছে ককাৰ মনত। সঁচাকৈ কি নিৰ্ভৰজাল প্ৰেম। চিনাকি ভণ্টি জানি নাজানো ক'ত ঘৰ, আছে নেকি কোনোবা তোমাৰ মৰমৰ, জান দিবিহিনে নাই বুকুৰে মৰম, যদিহে কোনোৱে কাষে চপা নাই, মৰম চেনে দিমে গৈ দিমে উপচাই।